কিংবা বহি শত্ৰুৰ আক্ৰমণে জৰ্জৰিত কৰে নেকি মোৰ ৰজাগণৰ জীৱ জনক সকলোটি মন্ত্ৰীবৰ মোক নকৰি পল মন্ত্ৰীবৰ সকলো মংগল আজি অযোধ্যা ৰাজ্য কিন্তু মহাৰাজ কিন্তু বুলি ৰৈ গ'ল মন্ত্ৰীবৰ মহাৰাজ মন্ত্ৰীবৰ আজি কিছুদিন ধৰি আপোনাক নিৰীক্ষণ কৰি আহিছো পূৰ্ণিমাৰ চন্দ্ৰহেন আপোনাৰ মুখখনিত দেখা পাওঁ বিষাদৰ কৰা গাঁৱৰে আৱৰা ৰাজকাৰ্যটো নাই সেই পূৰ্বৰ সজীৱতা ইয়াৰ কাৰণ কি মহাৰাজ ইয়াৰ কাৰণ কি বুদ্ধিমত্তাৰ সাক্ষাৎ प्रतिमूर्ति हवालाई पदगम्य मरे उदासीनतार कारण मन्त्रीवर महान निक्षाकुकुलर राजा महान निक्षाकुकुलर राजा महाराजा सकले राखिছিল কুখ্যাতি ধরার কিন্তু মন্ত্রীবর আজি এনে লাগিছেন এই বংশৰ মহান নাম স্তব্ধ হৈ যাব যেন এই দশৰথৰ নাম মন্ত্রীবর জানি হত্যা পৰিমিত্ৰ অপুত্ৰ কামে লাহে লাহে যৌবনেও মাগিস মেলা পাঠ্যকতাই দিবহি দেখা সন্তান নহলে যেন এই মহান বংশ ৰক্ষা হব কেনেকৈ কোনে দিব মন্ত্ৰীবর কোনে দিব জলপিণ্ড দান কোনে কৰিব এই বিশাল অযোধ্যা শাসন এই কথা মোৰ অগোচৰ নহয় মহাৰাজ মন্ত্ৰীবর ভাগ্যৰ লিখনিটো অসন্মানীয় তথাপিও মোৰ অন্ত আত্মাই কয় আপুনি নিশ্চয় পুত্ৰ মুখেদি দেখিব কিন্তু সেই দিনটো কেতিয়াকৈ আহিব মন্ত্ৰীবর সেই দিনটো কেতিয়াকৈ আহিব আপুনি জানে মন্ত্ৰীবর মহাৰাজ কিমান যে নিদ্ৰাবিহীন ৰজনী মই কৰিছো আপোনাক মই কেনেকৈ বুজাম মন্ত্ৰীবর এইবিলাক ভাবি ভাবি মই বৰ অস্থিৰ হৈ পৰো বুজি পাওঁ মই আপোনাৰ অন্তৰৰ মৰ্ম ব্যথা
বুজি পাওঁ মই আপোনাৰ উদ্দেশ্যৰ কাৰণ কিন্তু সত্যহতে মহাৰাজ সন্তানৰ কথা চিন্তা পৰিহাৰ কৰি চিন্তা কৰক অযোধ্যাৰ নিজ সন্তান সদৃশ শত শত প্ৰজাৰ কথা মন্ত্ৰীবৰ মহাৰাজ কি হ'ল মোৰ অযোধ্যাৰ প্ৰজাগণৰ কিবা সংকটে তেওঁলোকক কৰিছে জোৰলা হয় মহাৰাজ মন্ত্ৰীবৰ সুজলা সুফলা শস্য শ্যামলা অযোধ্যা আজি মৰুভূমিলৈ পৰিণত হ'বলৈ আৰু বেছি পৰ নাই মহাৰাজ হয় মহাৰাজ পঞ্চবৰ্ষে অনাবৃষ্টিৰ ফলত অযোধ্যাৰ বিশেষকৈ দক্ষিণ প্ৰান্তৰ কি হ'ল মন্ত্ৰীবৰ হয় মহাৰাজ অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ প্ৰজাসকলে এমুঠি অন্নৰ অভাৱত নিজ ৰাজ্য ত্যাগ কৰিবলৈ আৰম্ভ কৰিছে মহাৰাজ ইয়াৰ কিবা এটা উচিত ব্যৱস্থা কৰক মহাৰাজ ইয়াৰ কিবা এটা উচিত ব্যৱস্থা কৰক ঠিক কৰে মন্ত্ৰীবৰ দক্ষিণ অযোধ্যাৰ আজি এনো অৱস্থা হয় মহাৰাজ প্ৰণাম দেৱৰী মহামন্ত্ৰী শ্ৰীমন্তৰ কথা একেবাৰে সঁচা মহাৰাজ দশৰথ দেৱৰী প্ৰজাগণৰ কথাটো দূৰৰে কথা আজি দক্ষিণ অযোধ্যাত শুনিবলৈ নোপোৱা কোনো পশু পক্ষীৰ মাত দেৱৰী সকলোৱে তোমাকে ধিক্কাৰ দি অযোধ্যা ত্যাগ কৰিছে চিৰদিনলৈ দেৱৰী ইয়াৰ কিবা এটা ব্যৱস্থা কৰা সূৰ্যবংশী ৰাজা দশৰথ অন্যথা তুমি অযোধ্যা নামৰ শ্মশানৰ হে ৰখীয়া হবা কি কৰে দেৱৰী দক্ষিণ অযোধ্যাবাসী আজি ধিক্কাৰ দিছে মোক অপদাৰ্থ বুলি কি কাৰ্য কৰিছো মই মত্ত হৈ নিজৰ সন্তানৰ ভোগ বিলাসত নিজৰ সন্তান সদৃশ অযোধ্যাৰ কথা পাহৰি পেলাইছো নাই দেৱৰী ইয়াৰ কিবা এটা ব্যৱস্থা মই কৰিবই লাগিব টিকালক্ষ্য আপুনি কিবা হেতু ব্যক্ত কৰক কিবা হেতু অযোধ্যাৰ অনাবৃষ্টি ব্যক্ত কৰক দেৱৰী কিবা দৰে বৃষ্টিপাত কৰা নাই তাকে আমি নুবুজো দেৱ শুনা মহাৰাজ দেৱৰী দিওঁ মই একে নিতপদে দিওঁ প্ৰথমে পৰিভ্ৰমণ কৰি ৰাজ্যৰ দক্ষিণ প্ৰান্তত ৰাজ সাহায্য বিতৰণ কৰা দুটাটোৰ প্ৰজাৰ মাজত আৰু তাৰ পাছত গমন কৰা অমৰাৱতী কৰে আৰু সোধাব ইন্দ্ৰক ইয়াৰ কাৰণ আছে তোমাৰ শক্তি শৰীৰত পৰাজিত কৰি ইন্দ্ৰক সন্মুখ ৰণত বৃষ্টিপাত কৰোৱা উত্তম দেৱৰী উত্তম আপোনাৰ কথা শিৰোগত কৰি প্ৰথমেই যাম মই ভোটাটোৰ ৰজাৰ মাজত প্ৰদান কৰি অন্ন বস্ত্ৰ ৰাজভঁৰালৰ পৰা ৰজাগণৰ মই ৰাখিম আৰু তাৰ পাছত অধীনৈ দেৱেন্দ্ৰ বিবাহিত বৃষ্টিপাত কৰা নাই অযোধ্যা ৰাজ্য আছে মোৰ দুবাহুত অসীম শক্তি প্ৰলয়ৰ ধুমুহা বৈ অমৰাৱতীপুৰে বাধ্য কৰাম দেৱতাক বৃষ্টিপাতৰ বাবে সেই দেৱৰী ৰেপ কৰি খোৱাৰ কৰ্তব্য নিজ অযোধ্যাৰ ৰজা হবাৰে হৈ আপোনাৰ শৰণত জনাইছো
বাস কৰক আপোনাৰ ৰাজ্য এতিয়া মই মাগিছো ভাল দেৱৰী নাৰায়ণ নাম কিন্তু মনত ৰাখিবা দশৰথ দেৱৰী বৃষ্টিপাত ইন্দ্ৰ বৃষ্টিপাত ইন্দ্ৰ ইন্দ্ৰ নাৰায়ণ নাৰায়ণ মন্ত্ৰীবৰ শুনিলে নহয় দেৱৰীষীৰ বচন যাওঁ যাওঁ বলক আমি নিষ্কৰ্তব্যত অগ্ৰসৰ